হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ অতি সহজতে কেনেকৈ এজোপা গছৰ পৰা আপুনি লাখ টকা লাভ কৰিব পাৰি। অতি সহজতে যিজোপা গছত আপোনাৰ মাল নাই, নিচেইকৈ মাল নাই, সেই গছজোপাৰ পৰা আপুনি কেনেকৈ লাখ টকা সংগ্ৰহ কৰিব পাৰিব। এই যে আপুনি সাঁচি গছডালত এই মলখিনি দেখিছে, এইখিনি হ'ল বেক্টেৰিয়া। ইয়াৰ ভিতৰৰ পৰা চব কেনেকৈ এই জুলীয়া বস্তুবিলাক লাহে লাহে ওলাই আহি আছে, ইয়াৰ তললৈ বৈ গৈ আছে। এইজোপাই হ'ল খুব ভাল সাঁচৰ সাঁচি গছ। ইয়াতকৈও ভাল আছে, কিন্তু এইজোপা মোটামুটি এজোপা ভাল সাঁচি। এয়া চাওক, এই মলখিনি আপুনি সংগ্ৰহ কৰিব লাগিব। চাওক, একেবাৰে মুখত আপুনি চাওক, ভালকৈ চাওক। আপুনি কিছুমান এয়া চাওক, দেখিছে সেই ভিতৰৰ এইখিনি একেবাৰে গুড়ৰ পানীৰ নিচিনা যে দেখিছে, সেইখিনি হ'ল মেইন বস্তু। সেইখিনি আপুনি এটা চিৰিঞ্জৰ সহায়ত আপুনি সংগ্ৰহ কৰক। আৰু এই এটা সৰু পাত্ৰত আপুনি এই মলখিনিও সংগ্ৰহ কৰক। দুটা পৃথক বস্তু হৈ গ'ল। আপুনি এই সাঁচি গছজোপাত যিটো অংশত আপোনাৰ ধৰক অকণো ছিদ্ৰ নাই, তাত আপুনি এটা সৰু বটালিৰে 2 চুটৰ বা 4 চুটৰ এটা বটালি ল'ব, লৈ এটা সুন্দৰ গাঁত কৰক। আপুনি গছজোপা চাই 1 ইঞ্চি বা 2 ইঞ্চি গাঁত কৰক। কৰি আপুনি এই যে মলখিনি দেখিছে না, ইয়াৰ মণ্ড তৈয়াৰ কৰি এটা চাইকেলৰ বলৰ সমান কৰি আপুনি তাত সেই বটালি মৰা গাঁতটোত আপুনি পেলাই দিয়ক, ভিতৰলৈ ভৰাই দিয়ক। আৰু আপুনি একো দিব নালাগে। দি আপুনি মুখখন ফটাকানি এখনেৰে লাহেকৈ সোপা মাৰি থৈ দিয়ক। আৰু কিছুমানত আপুনি কি কৰিব লাগিব, এই যে একেবাৰে লিকুইডটো আপুনি দেখি আছে, একদম বেক্টেৰিয়া, এইখিনি একদম ফ্ৰেছ বেক্টেৰিয়া মানে সৃষ্টি হৈ আছে। ইয়াৰ ভিতৰত পলুটো আছে, পোকটো আছে, আৰু সেই পোকটোৰ সহায়তে এই বেক্টেৰিয়াটো সৃষ্টি হৈছে। আপুনি এই বেক্টেৰিয়াখিনি, এই জোলখিনি আপুনি চিৰিঞ্জেৰে সংগ্ৰহ কৰি আপুনি আপোনাৰ মাল নাইকিয়া গছজোপাত এটা বিন্ধা কৰি ফচাই দিয়ক। আচলতে পোকটোৱে সাঁচি গছজোপাত আগৰ সৃষ্টি কৰিব নোৱাৰে। পোকটোৱে খাই দিয়াৰ পিছত যেতিয়া সি এনেকৈ মল উলিয়াই দিয়ে, এই মলখিনিৰ পৰাহে সাঁচি গছত মালৰ সৃষ্টি হয়। গতিকে আমি আচল বস্তুটো পাই গ'লোঁ। এই বস্তুটো পাই গ'লে আপুনি সাঁচি গছত লাখ লাখ টকা পাবলৈ সক্ষম হ'ব। চাওক, মানুহৰ আজি অমৰত্বৰ কাৰণে মানুহে কিমান কষ্ট কৰি আছে। আজি আপুনি চাওক, সুনীতা উইলিয়াম উইথ বন্ধুসকল লগ লাগি মহাকাশত গৈছে। মহাকাশত তেওঁলোকে গৈ পেলানি খেতি কৰিবলৈ যত্ন কৰিছে, মানে অক্সিজেন গেছ প্ৰস্তুত কৰিবলৈ যত্ন কৰিছে। আৰু এক শ্ৰেণীৰ বিজ্ঞানীয়ে চিন্তা কৰিছে যে মহাকাশত এনেকুৱা এডোখৰ প্লেচ আছে, য'ত গ'লে মানুহে আকৌ নতুন জীৱন লাভ কৰিব পাৰে, মানে চিৰ যৌৱনা হৈ থাকিব পাৰে। চাওক, এতিয়া সুনীতা উইলিয়ামছৰ কি হৈছে, হাড়বিলাক কোমল হৈ গৈছে, ছালবিলাক কোমল হৈ গৈছে, ইত্যাদি ইত্যাদি আপুনি পঢ়িলে পাব। তাৰমানে তেওঁৰ পুনৰ সৰু ল'ৰাৰ অৱস্থালৈ ঘূৰি গৈছে। তাৰমানে সুনীতা উইলিয়ামছৰ যদি এতিয়া 60 বছৰ, তেওঁ তাত গৈ পেলানি আকৌ 8 মহীয়া 9 মহীয়া ল'ৰাৰ অৱস্থা এটা পাইছে। মানে সেইটোও এটা মানুহৰ অমৰত্বৰ সন্ধান। আমি কিন্তু এই সাঁচি গছৰ সহায়ত আমি এই পৃথিৱীত থাকিয়ে অমৰত্বৰ সন্ধান কৰিব পাৰোঁ। সেইখিনি বহুত ভিতৰৰ কথা, সেইখিনি আমি লাহে লাহে বুজিম। প্ৰথমতে আমি সাঁচি খেতি কৰোঁ, এনেকৈ মলবিলাক সংগ্ৰহ কৰোঁ, আৰু ইজোপাৰ পিছত সিজোপা আমি সাংঘাতিক মূল্যৱান বৃক্ষ
গঢ়ি তোলোঁ। এয়াই আমাৰ সংকল্প হওক। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। মনত ৰাখিব, আজিৰ ভিডিঅ'টো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। এইটো যদি আপোনালোকে অকণমান হ'লেও 10% হ'লেও যদি কামত খটাব পাৰে উপকৃত হ'ব। আজিলৈ আহোঁ। বহুত বহুত ধন্যবাদ।